22 জুলাই জারি করা নির্দেশনা যে আমার রাজ্য সরকারে সংশোধন করিলে এইটো আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে তীব্ৰ ভাষায় গৰিহণা জনাইছোঁ। আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ এটাই কথা ক'বলৈ বিচাৰোঁ যে যেতিয়া 2014ত মানে এটা ঢেউ উঠিছিল যে হিন্দুত্ববাদী সরকার, হিন্দুর কারণে চিন্তা করা সরকার, সনাতনী সরকার, সনাতনী চিন্তাধারা রাখা সরকার, বহুত ধৰণৰ আমাক প্ৰলোভন দিছিল। আমি সেই মৰ্মে আমি ভাবিছিলোঁ যে এইবাৰ হয়তো আমালোকৰ তাৰপিছত ডি ভোটাৰৰ পৰা মানে আমালোকক যিবিলাক মানুহৰ নাম পৰিছে ডি ভোটাৰত কেছ চলি আছে, কাগজ পত্ৰ সব থকাৰ পিছতো, ডকুমেণ্ট থকাৰ পিছতো বছৰে বছৰে কেছ চলি আছে। ইহঁতৰ মানে জীৱনটো শেষ হৈ গৈছিল। এই মানুহবিলাকক ত্ৰাণ পোৱাৰ কাৰণে আমালোকে চবে মিলি ভাবিছিলোঁ যে যদি বিজেপি চৰকাৰক যদি জিতাব পাৰোঁ তেনেহ'লে এই গভৰ্ণমেণ্টটো আমাৰ হকে হয়তো কাম কৰিব। তো 5 বছৰ গেল, 10 বছৰ গেল, 10 বছৰ মানে ইছে গেল, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গেল, আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো এইটো থাৰ্ড টাইম আহিবলৈ ধৰি আছে। কিন্তু এই প্ৰাক মুহূৰ্তত 2026ৰ ইলেকশ্যনৰ আগত প্ৰাক মুহূৰ্তত যিটো এটা ডিচিশ্যন ল'লে ইহঁতে যে খালি গোৰ্খা জনজাতিক আৰু গোৰ্খা আৰু আমাৰ ৰাজবংশী ভাইসকলৰ নাম ইয়াৰ পৰা মুক্ত কৰা হ'ব ডি ভোটাৰৰ পৰা, কিন্তু আমাৰ হিন্দু বেংগলীক এইবিলাক কৰা নহ'ব। এই ডুৱেল মানে চিন্তাধাৰা, দুই ৰকমৰ মানসিকতা। একফালে ইহঁতে কৈ আছে যে হিন্দুত্ববাদী চৰকাৰ, কিন্তু আমি কি হিন্দু বেংগলী কি মানে ইছে নহয় নেকি, হিন্দু নহয় নেকি? এই মানুহখিনিক যে ছাইড কৰি দিয়া, এই এনেকুৱা ধৰণৰ মানসিকতাক আমি মানে ধিক্কাৰ জনাইছোঁ যে আপোনালোকে কি হিচাপত গোৰ্খাক দিছে ভাল কথা, আপুনি ৰাজবংশীক দিছে ভাল কথা, বেংগলীক আপোনালোকে ইয়াৰ পৰা কিয় বাদ কৰিল? আপোনালোকে মাজতে বহুত মানে ঢাক ঢোল পিটাই পেলাই যে আমি বাঙালীক ইছে কৰি দি আছোঁ, বাঙালীক ডি ভোটাৰৰ পৰা লিষ্টত। আমাৰ চাওক, আমাৰ কাগজ আছে, আমাৰ সব কিছু আছে, আমাৰ NRC-তো নাম আছে, একবাৰ কিয় 10 বাৰ দেখাব লাগে, কোনো অসুবিধা নাই। যিবিলাক নামৰ মানুহৰ নাম বাদ পৰিছে বা কেছ চলি আছে, আপোনালোকে মই চেলেঞ্জ কৰিছোঁ অ'পেনলি, আপোনালোকে বহি তাৰ পৰা কাগজ ডকুমেণ্ট খোজক। ইহঁতৰ কিবা কিবি ফৰ্ম ফিল আপ কৰাতে ভুল কৰাতে নাম আহি গৈছে বা কিবা, ইহঁতক ছেকেণ্ড অপশ্যনটো দিয়া হোৱা নাই যে সংশোধন কৰি আপোনালোকে কাগজবিলাক ভালকৈ দিয়ক। যেনেকৈ বহুত ক্ষেত্ৰত মাৰ্ক ডকুমেণ্টছ দিলে পৰে নাম আহিল হয়, আপোনাৰ ইছৰ ক্ষেত্ৰত কি বোলে NRC-ৰ ক্ষেত্ৰত এইটোৰ পাছত কৈছে, ফৰ্ম ফিল আপ কৰি দিয়াৰ পিছত কৈছে। এইটো বহুতে নাজানে, এইকাৰণে ইহঁতৰ নামবিলাক NRC-ৰ অন্তৰ্ভুক্ত হোৱা নাই। বা ডি ভোটাৰ কেছ এটা টাইমত আমি পাইছিলোঁ 2009-ৰ পৰা 2006-ৰ পৰা 2009লৈকে যে তাতে কিবা এটা গভৰ্ণমেণ্টৰ, তেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্টে আছিল, তেতিয়া কিবা এটা অৰ্ডাৰ ওলাইছিল যাৰ কাৰণে মানে পাগলৰ নিচিনা মানুহ এণ্ট্ৰি, মানে এটা কিবা টাৰ্গেট ফ'ল' কৰি পেলাই কাম কৰি আছিল। সেই টাইমত দুনিয়া ডি ভোটাৰৰ কেছ আছে এই মানে এই টাইমটোক। তো আমি ইয়াৰ পৰা মুক্ত হ'বলৈ আমাৰ মানুহবিলাকে আমালোকে বিজেপিক ভোট দিছিলোঁ, কিন্তু এতিয়া যিটো পাই আছোঁ আমি ঠকা যেন পাই আছোঁ নিজকে, যে আমাৰ ইমান আপোন কথা কৈ আমাৰ ইমান অসুবিধা হোৱাৰ পিছতো, মূল্যবৃদ্ধি ইমান হোৱাৰ পিছতো আমালোকে কোনো দিন কোনো বস্তু লৈ আমি মাত মাতা নাই। আমালোকে সদায় বিজেপিক মানে এটা মাথাত তুলি ধৰিছিলোঁ, কিন্তু এইবেলি এই ডিচিশ্যনটো লোৱাৰ পিছত আমি আৰু কোনো পধ্যে আমাৰ পিঠি ঠেকি গৈছে দেৱালত, আমি আৰু মানে কোনো পধ্যে ইহঁতক ছাপোৰ্ট নকৰোঁ। হয়, আপোনালোকে আপোনাৰ ডিচিশ্যনটো চেঞ্জ কৰক, হিন্দু বেংগলীক আপোনালোকেও এইটোত অন্তৰ্ভুক্ত কৰিব লাগিব যে ডি ভোটাৰৰ পৰা যাতে নামবিলাক চব কাটা যায়। ডি ভোটাৰ যিহঁতৰ আছে ইহঁতক আমাৰ মানে মুক্ত কৰিব লাগে এই গছৰবিলাকৰ পৰা। আৰু নহ'লে আমালোকে এটা আন্দোলন মানে এটা ষ্টাৰ্ট কৰিম, যেনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিছিল, এটা কেম্পেইনিং ষ্টাৰ্ট কৰিছিল এই আব কি বাৰ মোদী চৰকাৰ, এনেকুৱা ধৰণৰ আমিও এটা ষ্টাৰ্ট কৰিম। আমি কংগ্ৰেছৰ ফালে যাওঁ নাযাওঁ বেলেগ কথা, আমালোকে হয়তো পৰৱৰ্তী বেলেগ এটা চিন্তা কৰিব পাৰোঁ, আমাৰ এটা ৰাজনৈতিক দলো আমি খুলিব পাৰোঁ। ষ্টেট কাট কথা, আমি মানে আমাৰ মাথা নষ্ট হৈ গৈছে, চিন্তাধাৰা নষ্ট হৈ গৈছে, আমাৰ আৰু মানে ভাল লগা নাই এইবিলাক বস্তু। আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলো বিজেপি কৰ্মকৰ্তা যিবিলাক হিন্দু বাঙালী মানুহ আছে, যদি লাজ থাকে আপোনালোকে লাহে লাহে পাৰ্টি পৰিত্যাগ কৰক। আগতেও আমি দেখিবলৈ পাইছোঁ যে লাহে লাহে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট কমিটি, আমি ডিষ্ট্ৰিক্ট ৱাইজ কৰি আছোঁ, প্ৰত্যেকটা ডিষ্ট্ৰিক্ট কমিটিত লাহে লাহে বেংগলীৰ সংখ্যা কম হৈ আছে, মানে পদবীৰ পৰা, মেইন পদবীৰ পৰা। আমি আগতেও পাইছিলোঁ মানে বঙাইগাঁৱত আমাৰ ভাল পদত আছিল, কিন্তু এতিয়া মানে এছিষ্টেণ্ট পোষ্টত সোমাই দিছে বা ইছে পোষ্টত, ভাইচ পোষ্টত সোমাই দিছে।
মানে প্ৰেচিডেণ্টো নাই, জেনেৰেল ছেক্ৰেটাৰীও নাই, কোনো ভাল পোষ্টত নাই, লাহে 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 বেংগলীক আঁতৰাই ৰাখিছে ইয়াৰ পৰা। মানে এটা কিবা এটা পৰিকল্পনা চলি আছে নেকি আমি বুজি পোৱা নাই। হিন্দু বেংগলীৰ ভোটতে আমি গৰ্ব কৰি ক'ব পাৰোঁ, আমি বুক চাপতি ক'ব পাৰোঁ যে হিন্দু বেংগলীৰ ভোটত এই গভমেণ্ট অসমত অহাত সক্ষম হৈছে। আমাৰ লগত ইমান প্ৰেছাৰ বা ইমান প্ৰব্লেম ক্ৰিয়েট নকৰিব যে আমালোকে বেলেগ এটা চিন্তা কৰাত আমালোকে যাতে বাধ্য হওঁ। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এই ইছ্যুটো আপোনালোকে সংশোধনী কৰক, হিন্দু বেংগলীকো লগত ৰাখক। কাৰণ যদি এনেকুৱা হয় তেনেহ'লে আমালোকে একটা বৃহত্তৰভাৱে অসমত আমালোকে এটা মানে হুইপ জাৰি কৰিম যাতে হিন্দু বেংগলীসকল আপোনালোকৰ পাৰ্টিৰ পৰা আঁতৰি আহে। এই আমাৰ আগন্তুক BTC ইলেকশ্যন আছে 22 তাৰিখত, আমি তেনেহ'লে বিজেপিক একদম পূৰ্ণৰূপে আমি বৰ্জন কৰাৰ কাৰণে আমালোকে কিন্তু মানে মাত মাতিবলৈ কিন্তু বাধ্য হ'ম। তাৰপিছত 26ত আমালোকে যি কৰিব লাগে কৰিম আমি। ধন্যবাদ।